এক্টিভিটি এটা কৰি চাওঁচোন আজি দেই তোমালোকক মই বায়ুৱে যে চাপ দিয়ে জুই জ্বলিবলৈ যে বায়ুৰ প্ৰয়োজন অক্সিজেনৰ প্ৰয়োজন আমি এটা এক্টিভিটি কৰি চাওঁ দেই। প্ৰথমতে আমি কি কৰিম এই এক্টিভিটিটো কৰিবলৈ এখন প্লেট ল'ম। প্লেটৰ লগতে এডাল মমবাতি এটা চিচাৰ গ্লাছ আৰু কিছু ঠাণ্ডা পানী হয় নাই লৈ পেলাই আমি প্লেটৰ মাজতে মমবাতিডাল জ্বলাই চাৰিওফালে পানী দি দিম। পানী দিয়াৰ পাছত আমি এই খালী শুকান হ'ব লাগে গ্লাছটো। শুকান গ্লাছ এটাৰে চিচাৰ গ্লাছ এটা হ'লেহে আমি দেখিম পানীখিনি উতলি উঠিছেনে নাই নহয় জানো, তেতিয়া ভালকৈ দেখা যাব। গতিকে আমি প্ৰথমতে কি কৰিম জ্বলি থকা মমবাতিডালৰ চাৰিওকাষে পানী দি লৈছোঁ হয় নাই, দি লৈ পেলাই আমি এতিয়া কি কৰিম খালী গ্লাছটোৱে ইয়াত পানী নাই হয় নাই, আছে নেকি পানী নাই, খালী গ্লাছ এটাৰে আমি পানী মমবাতি শিখাটো আমি লাহেকৈ এনেকৈ ঢাকি দিয়াৰ পাছত কি হ'ল আমাৰ পানীখিনি ওপৰলৈ উঠি গ'ল হয় নাই, মমবাতিডাল নমাই থাকিলে আৰু পানীখিনি ওপৰলৈ উঠি গ'ল। মানে কি হ'ল গ্লাছটোৰ ভিতৰত যিমানখিনি বায়ু আছিল মমবাতিডালে উঠাই পুৰি পেলালে। উঠাই পুৰি পেলোৱাৰ কাৰণে কি হ'ল তাৰ ভিতৰত খালী ঠাই সৃষ্টি হ'ল। খালী ঠাই সৃষ্টি হোৱাৰ কাৰণে বায়ু হিচাপে কি হ'ল কাষৰ পানীখিনি ওপৰলৈ গ্লাছটোৰ ভিতৰলৈ ঠেলি পঠিয়ালে হয় নাই, ঠেলি পঠিয়ালে ইহঁতি ওপৰলৈ উঠি গ'ল। গতিকে আমি ইয়াৰ পৰা কি বুজি পালোঁ যে বায়ুৱে চাপ দিয়ে আৰু জুই জ্বলিবলৈ হ'লে আমাৰ অক্সিজেনৰ